অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰে যুঁজ দিছিল। বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ পিছত কন্যা শিশুৰ ক্ষেত্ৰত ছাত্ৰীসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব লাগে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে চিন্তা কৰিছিল আৰু অৱশেষত নিযুত মইনা আঁচনিৰ জৰিয়তে এবাৰ অন্য এটা সুদূৰ প্ৰসাৰী চিন্তা হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিযুত মইনাৰ জৰিয়তে কেনেদৰে ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ, বাল্য বিবাহৰ পৰা আঁতৰি থাকিবলৈ, শিক্ষাৰ জৰিয়তে আগবাঢ়ি যাবলৈ উৎসাহ যোগাইছে, তাক লৈ আজি চৰ্চা। বিনামূলীয়া নামভৰ্তিৰ জৰিয়তে কেনেদৰে অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে, আমূল সংস্কাৰ সাধন কৰিছে অসমৰ শিক্ষা জগতত। হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনাৰ শুভাৰম্ভ কাৰ্যসূচীত বহুকেইটা কথা উল্লেখ কৰিলে ছাত্ৰীসকলক উদ্দেশ্য কৰি। আমাৰ লক্ষ্য আছিলে যে আমি অসমত দুটা বস্তু, এটা হ'ল যোনে প্ৰথমবাৰ স্কুলত বা কলেজত নাম লগায় তেওঁলোকে যাতে শিক্ষা সম্পূৰ্ণ কৰে, আৰু দ্বিতীয়তে আমাৰ অসমৰ ছাত্ৰীসকলে অন্ততঃ ডিগ্ৰী পাছ নকৰালৈকে বিয়াত যাতে বহিব নালাগে, তেওঁলোকে ডিগ্ৰী পাছ কৰিহে ঘৰ সংসাৰ কৰাৰ কথা চিন্তা কৰে। ইয়াৰ ক্ষেত্ৰত আমি আৰু এটা কথা চাইছিলো যে দেউতাক মাকৰ আৰ্থিক অৱস্থা ঠিক নোহোৱা কাৰণেও বহু সময়ত ছোৱালীক সোনকালে বিয়া দিয়া হয় বা ছোৱালীয়ে নিজৰ নিজৰ কৰ্ম সংস্থাপনত নামি পৰে যাতে দেউতাক মাকক সহায় কৰিব পাৰে। আমি এই কথাবিলাক এটা এটাকৈ মীমাংসা কৰাৰ বাবে চেষ্টা কৰিছিলো। প্ৰথম আমি আৰম্ভ কৰিছিলো বিনামূলীয়া নামভৰ্তি দি। আজি অসমক বাদ দি ভাৰতৰ কোনো ৰাজ্যতে কলেজত বা স্কুলত বিনামূলীয়া নামভৰ্তি কৰি দিয়া নহয়। মই অসমৰ বাদ দিও ভাৰতৰ বিভিন্ন ৰাজ্যত মই ঘূৰি ফুৰিব লাগে। মই তেওঁলোকক সুধো যে আপোনালোকৰ কলেজৰ এডমিশ্যন ফিজ কিমান? 5,000ৰ পৰা 25,000 টকালৈকে অসমৰ বাহিৰত কলেজ এডমিশ্যনৰ ফিজ লোৱা হয়। আমি অসমত 2018 চনৰ পৰা আমি আৰম্ভ কৰিছিলো যে আমাৰ অসমৰ কলেজত বা বিশ্ববিদ্যালয় যাৰ পিতৃ মাতৃৰ উপাৰ্জন 2 লাখ টকাতকৈ কম, তেওঁলোকক আমি বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা কৰি দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত।